Hello guys, welcome to my channel Lecture Azokhom. Sagotam janaisu onyo eta video loi. Bolok tente video to arambho koru deri nokora. Agote more channel to loi jodi notun ke ahiche tente subscribe koribole napaharibo logote like comment share nishchoy koribo. Bolok video to arambho koru. So ki bhal pai apunaloke ei goromor dinot jehetu bortoman ekebare gorom di ase gotike apunar mor logote amar dore aru bahut manor ataitকৈ প্ৰিয় eta bostu ei goromor dinor hoise cold drink. Ki thake cold drinks ot kiyo khao ami kiyo khabo lage ne nalake khabo. Cold drinks amar শৰীৰৰ কাৰণে দৰকাৰী নে অদৰকাৰী বৰ্তমান ভাৰতবৰ্ষত কিমান মানুহে কোল্ড ড্ৰিংকস খাই আছে যদি আমি বছৰি হিচাপ কৰি চাও তেনে হলে প্ৰায় 600 কোটি লিটাৰ কোল্ড ড্ৰিংকস বৰ্তমান ভাৰতবৰ্ষত বছৰি সেল হৈ আছে বা সেৱন কৰা যায় আছে কিন্তু ইয়াৰ মূলত তাৰ পৰা কি বিপদ হ'ব পাৰে সেই বিষয়ে কোনেও ভাবি চোৱা নাই মুখত দিয়াৰ লগে লগে যেটো এটা জিভাখন ডাকি নিয়াৰ নিচিনা এটা ফিল পায় তো সেইটো মানে ভাল লাগে তো গৰমত সেইটো লগতে ঠাণ্ডা পৰি থাকে একচুয়ালি ন সেইটোৰ কাৰণে আমি কোল্ড ড্ৰিংকসটো খাওঁ কিন্তু কোল্ড ড্ৰিংকসটো খোৱাৰ পিছত আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি যে আপোনাৰ গোটেই দেহটো শীতল পৰি গৈছে নাই যোৱা সো গাইজ বৰ্তমান যুগত আটাইতকৈ সমস্যাজনিত ৰোগ ডায়েবেটিছ মধুমেহ ৰোগ তো আজিকালি যেটো দেখা যায় এটা সৰু চলিৰো হ'ব পাৰে আৰু ডাঙৰটো কি কম আধা বয়স যোৱাৰ লগে লগে ডায়েবেটিছ আজিকালি সকলোৰে থাকে তো ডায়েবেটিছ হোৱাৰ মূল কাৰণটো হৈছে সুগাৰ চেনি তো এটা কোল্ড ড্ৰিংকছত সাপোজ ধৰক 355 ml এটা কোল্ড ড্ৰিংকস যদি চাও আমি এটা যদি কোক এটা চাও তাত কিমানখিনি সুগাৰ থাকিব পাৰে সেই কোকটোৰ পিছফালে লিখা থকা যেটো নিউট্ৰিশনাল ফ্যাক্ট হেতু কেতিয়াবা পৰিচাইছনে তাত লিখা থাকে সুন্দৰভাৱে লিখা থাকে প্ৰায় 355 ml যেটো আপোনাৰ কোক থাকিব তাত থাকিব ধৰক 78% সুগাৰ তো ভাবি চাওক 100 গ্ৰামৰো বেছি 100 গ্ৰামতকৈ বেছি সুগাৰ যদি আপোনাক 100 গ্ৰাম সুগাৰ এনে খাবলৈ দিও কেতিয়াও খাব নোৱাৰে এই কোল্ড ড্ৰিংকস বুলি আমি ইমানখিনি সুগাৰ ডেইলি লাইফত আমি খাই আছো তাৰ পিছত কোল্ড ড্ৰিংকসত থাকে এসিড থাকে তিনি প্ৰকাৰৰ ফসফৰিক কাৰ্বনিক আৰু সাইট্ৰিক এই তিনি প্ৰকাৰৰ এসিডৰে কোল্ড ড্ৰিংকস বনোৱা হয় কাৰ্বনিক আৰু ফসফৰিক এসিডে দুয়োটা লগ লাগি আমাৰ মুখৰ ভিতৰত এনেকুৱা এটা লেয়াৰ টাইপৰ বনাব আপোনাৰ যেটোৱে মানে আপোনাৰ দাঁত কেইটাক নষ্ট কৰিব আমাৰ যে কেতিয়াবা মানে একেবাৰে ঠাণ্ডা খালে বা বেছি গৰম খালে দাঁতবোৰ মানে জিনজিনে উঠে মানে তেনেকুৱা এটা ফিল কৰো তো সেইবিলাক হৈছে ইয়াৰ কাৰণ সো কোল্ড ড্ৰিংকস যদি এনেকে মানে ৰেগুলাৰ খাই থকা যায় তেনে হলে আপোনাৰ দেহত থকা যিমানবোৰ হাড্ডি বা বোন আছে তো এই বোনৰ যেটো আমাৰ হেলথ সেই হেলথটো কোল্ড ড্ৰিংকসে নষ্ট কৰি দিব পাৰে অৰ্থাৎ তাত থকা যেটো ফসফৰিক এসিড আছে সেই ফসফৰিক এসিডে কি কৰিব আপোনাৰ যেটো বোন বিলাকত বা হাড্ডি বিলাকত যেটো ক্যালসিয়াম এবজৰ্পচন এটা আপোনাৰ কেপাসিটি থাকে সেইটোৰ ওপৰত যেটো এটা প্ৰসেস থাকে হাড্ডি আৰু ক্যালসিয়ামৰ মাজত যেটো সম্বন্ধ থাকে সেইটো সম্পূৰ্ণৰূপে নষ্ট কৰি দিব পাৰে যাৰ ফলত আপোনাৰ ফ্ৰেকচাৰ হোৱাৰ মানে হাড্ডিত যেটো আমাৰ ফ্ৰেকচাৰ হয় তাৰ সম্ভাৱনাটো বেছি হৈ যায় লগতে হাড্ডিবিলাক মানে কমজোৰি হৈ পৰে তো এই আটাইবিলাকৰ যেটো সংমিশ্ৰণ অৰ্থাৎ পুৰা কোল্ড ড্ৰিংকসটো আমি খোৱাৰ পিছত আমাৰ দেহত যায় কেতিয়াবা বুকখন বিন্ধা মাৰি ধৰা বুকৰ সাইডত বিন্ধা মাৰি ধৰা এইবিলাক হ'ব পাৰে লগতে আমাৰ যেটো ঘৰৰ নৰমেল খানা খাদ্য আমি যেটো খাই আমি জিয়াই থাকো যেনে ধৰক আমাৰ তো ভাত পানীয়ে মেইন ন অসমৰ মানুহ অসমীয়া মানুহ হিচাপে তো এই গোটেইবিলাক আমাৰ কি কয় খাবৰ মানে ইচ্ছা নোহোৱা হয় অৰ্থাৎ ফাষ্ট ফুড বা কোল্ড ড্ৰিংকসৰ লগত খোৱা কিবা পেকেট বস্তু এইবিলাক খোৱাৰ কাৰণে মানে বেছি মন যায় থাকে তো এনে ধৰণে আমাৰ দেহত কোল্ড ড্ৰিংকসে ক্ষতি কৰিব পাৰে গতিকে ভাবি চাওক কোল্ড ড্ৰিংকস আমাৰ বাবে কিমান প্ৰয়োজনীয় বা অপ্ৰয়োজনীয় থ্যাংক ইউ